ৰঞ্জনছ কিচেনলৈ আপোনালোকক স্বাগতম। আজি আমি বনাম কেৰামেল ক্ষীৰ বা কেৰামেল পায়স। কেৰামেল পায়স বনাবৰ কাৰণে 1 লিটাৰ গাখীৰ লৈছোঁ, সেইটো বইল কৰিবৰ কাৰণে ৰাখিছোঁ। আৰু লৈছোঁ 1/4 কাপ চাউল। আপোনালোকে যিকোনো চাউল ল'ব পাৰে। সেইখিনি আধা ঘণ্টামান তিয়াই সেইখিনি ড্ৰাই কৰি লৈছোঁ, ধুনীয়াকৈ ধুই মেলি। ড্ৰাই ফ্ৰুট লৈছোঁ, খেজুৰি লৈছোঁ অলপ, আৰু অলপ নাটছ লৈছোঁ, এইখিনি কাটি লৈছোঁ। আপোনালোকৰ লগত যি ড্ৰাই ফ্ৰুট থাকে এভেইলেবল সেইটো ল'ব পাৰে। আৰু আধা কাপ চেনি লৈছোঁ, আৰু লৈছোঁ অলপ ঘি, আৰু অলপ লৈছোঁ চেফ্ৰন, আৰু 2টা ইলাইচি লৈছোঁ। এতিয়া এই চাউলখিনি গুড়া কৰিম। একেবাৰে মিহি নকৰোঁ, অলপ গোটা গোটাকৈ ৰাখিম। এনেকুৱা কনচিষ্টেঞ্চি লাগে, এনেকুৱা হ'ব লাগে। এতিয়া গাখীৰ বইল হৈ গৈছে, ইয়াত গোটেইখিনি দি দিম। চাউল গোটেইখিনি গাখীৰত দিয়া হৈ গৈছে। এতিয়া কিন্তু মন কৰিব, চাউলখিনি লাগি যাব পাৰে তলত, সেইকাৰণে লাৰি থাকিব। একফালে পায়স হৈ আছে, তেতিয়ালৈকে গেছত আৰু এটা পেন বহাই দিছোঁ। তাত এইখিনি ঘি দি দিছোঁ, আৰু এই ড্ৰাই ফ্ৰুটখিনি অলপ টোষ্ট কৰিম। টোষ্ট কৰা হৈ গৈছে, উলিয়াই লৈছোঁ। তাৰপিছত সেই পেনতে এই আধা কাপ চেনিখিনি গোটেইখিনি দি দিম, দি পেলাই কেৰামেলাইজ কৰিম। এতিয়া চেনিখিনি মেল্ট হোৱা আৰম্ভ হৈছে। এতিয়া এই চেনিখিনি লাৰি থাকিব। ধুনীয়াকৈ মেল্ট হৈ যোৱাৰ পিছত ইয়াত 4 টেবুল স্পুনমান পানী দি দিব। তাৰপিছত ধুনীয়াকৈ লাৰিব। পানীখিনি যেতিয়া দিব সাৱধানে পানী দিব। এই কেৰামেলাইজ চেনিখিনি ধুনীয়াকৈ হৈ গৈছে। এতিয়া এই পায়সখিনিত এই কেৰামেলাইজ চেনিখিনি ওপৰৰ পৰা দি দিম, আৰু ধুনীয়াকৈ মিক্স কৰি দিম। এতিয়া এই ইলাইচিখিনি ধুনীয়াকৈ গুড়া কৰিম। ইলাইচিখিনি গুড়া কৰা হৈ গৈছে। এতিয়া চেফ্ৰন, ইলাইচি আৰু ড্ৰাই ফ্ৰুটছখিনি গোটেইখিনি ইয়াত দি পেলাই মিক্স কৰি দিম ধুনীয়াকৈ। আমাৰ এই পায়সখিনি হৈ গৈছে। এই পায়সখিনি হওঁতে 35ৰ পৰা 40 মিনিটমান সময় লাগিছে। এতিয়া ইয়াক উলিয়াই পেলাই অলপ টাইম ঠাণ্ডা হ'বৰ কাৰণে ৰাখিম, তাৰপিছত ছাৰ্ভ কৰিম। ইয়াক আপোনালোকে গৰমেও খাব পাৰে। এই পায়সখিনি ঠাণ্ডা হৈ গৈছে। এতিয়া মই বাটিত ছাৰ্ভ কৰিম, আৰু অলপ গাৰ্নিচিং কৰিম খেজুৰি আৰু ড্ৰাই ফ্ৰুট, চেফ্ৰন আৰু চেৰি দি। ফ্ৰেণ্ডছ, এই পায়সখিনি দেখাত যিমানেই ধুনীয়া হৈছে, সোৱাদতো সিমানেই ধুনীয়া হ'ব। প্লিজ আপোনালোকে ট্ৰাই কৰিব। কেতিয়াও খোৱা নাই যদি এবাৰ খাই চাব। বেলেগ সোৱাদত পাব, বেলেগ টেষ্ট পাব। আৰু যদি খাই মোক ভাল পায়, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলত নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।